না, আমি অসম সন্মিলিত মহাসংঘই 15 আগষ্টৰ পৰা 3দিনীয়া এই কাৰ্যসূচী আমি লৈছিলোঁ অনশন ধৰ্মঘট। মই অসম সন্মিলিত মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি মতিউৰ ৰহমান আৰু মই 15 আগষ্টৰ পৰা প্ৰতিদিনে 10 বজাৰ পৰা 5 বজালৈ ৰিলে হাংগাৰ ষ্ট্ৰাইক কৰিছোঁ। আৰু মোৰ সৈতে এই প্ৰধানতঃ শিৱসাগৰ জিলাৰে বিভিন্ন ঠাইৰ বান বিধ্বস্ত লোকেও সহযোগী হিচাপে তেওঁলোকে অৱস্থান ধৰ্মঘট কৰিছে এই 3 দিনেই। গতিকে প্ৰথমে মই মোৰ সহযোগীসকলক মই কৃতজ্ঞতা জনাইছোঁ তেওঁলোকৰ সহযোগৰ কাৰণে। আৰু আমি প্ৰথম দিনাই মেজিষ্ট্ৰেটৰ জৰিয়তে মুখ্য সচিবলৈ আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিলোঁ। স্মাৰক পত্ৰখনত আমি এই দাবী 15টা দাবী উত্থাপন কৰিছোঁ। প্ৰথম দাবী হ'ল বানৰ কবলত পৰি অকালতে মৃত্যুবৰণ কৰা যিসকল লোক সেই লোকসকলৰ পৰিয়াললৈকে 1 কোটিকৈ আৰ্থিক সাহায্য দিয়া। 2 নম্বৰতে আছিল যিসকল বান বিধ্বস্ত লোক তেওঁলোকৰ ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছে, সা সম্পত্তি সম্পূৰ্ণৰূপে ধ্বংস হৈ বিধ্বস্ত হৈ গৈছে, তেনেকুৱা বিধ্বস্ত হোৱা পৰিয়ালবিলাকক 50 লাখকৈ ক্ষতিপূৰণ দিয়াৰ আমি দাবী জনাইছোঁ, যাতে ঘৰটো মেৰামতি কৰিব পাৰে, তেওঁলোকে আচবাব সামগ্ৰী কিনিব পাৰে আৰু তেওঁলোক মানে খাদ্য সামগ্ৰী গোটাব পাৰে, ল'ৰা ছোৱালীৰ স্কুল কলেজৰ যি কিতাপ পত্ৰ সাজ পোছাক সকলো যাতে তেওঁলোকে আহৰণ কৰিব পাৰে। গতিকে এইটো এককালীন আমি 50 লাখকৈ দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। যিহেতু আমাৰ মানুহবোৰ টেক্স পেয়াৰ, আমি আমাৰ এই শিৱসাগৰ চৰাইদেউ এই জিলাৰ আমাৰ মানুহবোৰ 100% আমাৰ ইণ্ডিজেনিয়াছ মানুহ আৰু সকলোৱে কৰ কাটল সময়মতেই চৰকাৰক আদায় দি আছে। গতিকে কৰ কাটল দি থকা ৰাইজৰ প্ৰতি 100% চৰকাৰৰ দায়িত্ব আছে। কিন্তু সেই দায়িত্ব যি ধৰণে ৰূপায়ণ কৰিব লাগিছিল আমি বাস্তৱত সেইটো দেখা নাই। 19 তাৰিখৰ পৰাই মই আচলতে প্ৰায় এসপ্তাহ ধৰি শিৱসাগৰৰ বিভিন্ন অঞ্চল ঘূৰি মই উভতি গৈছিলোঁ। আকৌ পিছত এই কাৰ্যসূচীৰ কাৰণে মই আহিছোঁ। গতিকে মই নিজে দেখিছোঁ যে অসমৰ বিভিন্ন ঠাইৰ ৰাইজে হিয়া বুৰি মানে উজনি অসমৰ দুখ দুৰ্দশা অৱস্থাৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি আন্তৰিকতাৰে সহায় নকৰাহেঁতেন মানুহৰ অৱস্থা সাংঘাতিক বেয়া হ'লহেঁতেন। চৰকাৰে 10 দিনৰ পিছতহে সাৰ পাইছে আৰু এতিয়াও মই জনাত চৰকাৰে পিয়ৰলি যি ধৰণৰ সহায় সাহায্য আগবঢ়াব লাগিছিল কৰা নাই। মানুহৰ সহায়ৰ বলতেই আচলতে মানুহবোৰ জীয়াই আছে। আৰু সেইকাৰণে আমি এই কথাটো কৈছোঁ যে এই বান বিধ্বস্ত ৰাইজৰ এতিয়া কাগজ পত্ৰ নাই, এই আপোনাৰ ছাত্ৰ ছাত্ৰীবিলাকৰো ডকুমেণ্ট নাই, সেইটো একো ডাঙৰ কথা নহয়। এতিয়া চৰকাৰীভাৱেই যিবোৰ কৰ্মচাৰী তেওঁলোকক চৰকাৰীভাৱেই চৰকাৰৰ হাতত থকা নথি পত্ৰৰ জৰিয়তেই ফাইল ৰেডি কৰি দিয়ক। তাৰপিছত কৃষক সমাজ বা শ্ৰমিক সমাজৰো যি নথি পত্ৰ নাই তেওঁলোকক ডেপুটি কমিশ্যনাৰ অফিচৰ পৰা মাটিৰ যি পট্টা বা মাটিৰ যি ডকুমেণ্ট আৰু অন্য যি নথি পত্ৰ আছে চৰকাৰৰ ঘৰত তাৰ জৰিয়তেই লিষ্টখন লৈ দিয়াৰ ব্যৱস্থা কৰক। সেইটো একো ডাঙৰ কথা নহয়, সেই কামটো কৰিব লাগে। ঠিক তেনেকৈ বিশ্ববিদ্যালয় কলেজ আদিৰো ছাত্ৰ ছাত্ৰীবিলাকক বিশ্ববিদ্যালয় কলেজতেই যি নথি পত্ৰ আছে ছাত্ৰ ছাত্ৰীসকলৰ সেই নথি পত্ৰৰ একোটা ফাইল তেওঁলোকে নিজৰ প্ৰতিষ্ঠানৰ জৰিয়তে ৰেডি কৰি বিনামূলীয়াকৈ ছাত্ৰ ছাত্ৰীক যোগান ধৰক। তেতিয়াহ'লে তেওঁলোকৰ হাতত নথি পত্ৰবোৰ আহি যাব। আৰু সেইটো কথা কৈছোঁ। আৰু লগতে এটা কথা কৈছোঁ যে অবৈধ শিল বালি আৰু কয়লা এই খননৰ ফলতেই আচলতে এই দুৰ্যোগটো নামি আহিছে। প্ৰাকৃতিক দুৰ্যোগো হয়, নোহোৱা নহয়, সৰু সৰু পাহাৰবোৰ খহি এই দিখৌ প্ৰমুখ্যে নদীবোৰত পৰি গৈছে। গতিকে সি এটা প্ৰলয়ংকৰী ৰূপ লৈছে। গতিকে যিবোৰ এই অসৎ ব্যৱসায়ীয়ে এই ধৰণৰ কাণ্ড কৰাৰ ফলত যি কাৰ্নেজ হ'ল তাৰ কাৰণে তেওঁলোক দায়ী। গতিকে তেওঁলোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকক সহায় কৰি থকা যিবোৰ ৰাজনৈতিক দলৰ নেতা, যিবোৰ মানে মন্ত্ৰী, বিধায়ক, উচ্চপদস্থ বিষয়া আৰু পুলিচ বিষয়াও ইয়াৰ লগত জড়িত আছে, সেইবিলাকৰ ক্ষেত্ৰতো এটা কঠোৰ মানে ব্যৱস্থা যদি নলয় তেতিয়াহ'লে অনাগত দিনত আৰু ডাঙৰ বিপদ হ'ব পাৰে। সেই কথাটো আমি কৈছোঁ। আৰু লগতে দিখৌৰ পৰা আৰম্ভ কৰি দিচাং এই গোটেই যিবোৰ নদী নগা পাহাৰৰ পৰা নামি আহিছে এই নদীবোৰৰ স্পাৰবোৰ কমপ্লিটলি শিলেৰে কটকটীয়াভাৱে নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা কৰিবই লাগিব। আৰু সেইটোৰ কাৰণে স্পেচিয়েল আঁচনি লওক। আৰু এটা উল্লেখযোগ্য কথা, 2019 চনৰ 21 অক্টোবৰত হাইকোৰ্টে যিটো নিৰ্দেশ দিছিল এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠনৰ কাৰণে, সেইটো কৰা নাই। এই বান বিধ্বস্ত এলেকাৰ এই নদীৰ যিটো
সংৰক্ষণ আৰু নিয়ন্ত্ৰণৰ কাৰণে আৰু লগতে এই যি শিল বালি কয়লা এই অবৈধ খননৰ বিৰুদ্ধে কিন্তু সেইটো হাইকোৰ্টৰ নিৰ্দেশো চৰকাৰে আজিলৈকে কাৰ্যকৰী নকৰিলে গতিকে সেইটো শীঘ্ৰে কাৰ্যকৰী কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু এই তিনিগৰাকী আয়ুক্ত শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট তেওঁলোকে আগতে গম পালে নাগালেণ্ডে আগতেই জনাইছিল চৰকাৰে জানিছে তাৰপিছতো ৰেড এলাৰ্ট জাৰি কৰি মাইক যোগে মানে গোটেই তিনিখন জিলাত জনগণক যদি এটা প্ৰচাৰ কৰি দিলেহেঁতেন যে এনেকুৱা এটা কেলামিটিজ বা এনেকুৱা এটা ভয়ংকৰ বিপদ অহাৰ সম্ভাৱনা আছে তেতিয়া মানুহবোৰে অন্ততঃ কিছু সামগ্ৰী তেওঁলোকে বচাব পাৰিলেহেঁতেন গতিকে সেই কামটো নকৰাৰ কাৰণে নিশ্চিতভাৱে চৰকাৰৰ এই প্ৰশাসনৰ তিনিগৰাকী আয়ুক্ত ৰেছপন্সিবল আৰু গতিকে চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটৰ এই তিনিগৰাকী আয়ুক্তক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কাৰণে আমি দাবী জনাইছোঁ গতিকে আমি এই বানপীড়িত এই দুৰ্যোগৰ কবলত পৰা এই ৰাইজৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি তেওঁলোকৰ সহায়ৰ কাৰণে আমি এই কাৰ্যসূচী লৈছোঁ এই কাৰ্যসূচী আমি সদ্যহতে আজি আমি আনুষ্ঠানিকভাৱে সামৰণি মাৰিছোঁ যদিও আমি চৰকাৰৰ যি কাৰ্যকলাপ আমাৰ যিবোৰ দাবী আমি যি উল্লেখ কৰিলোঁ সেইবোৰ যদি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত যদি হেমাহি দেখোঁ তেনেহ'লে আমি পৰৱৰ্তী কাৰ্যসূচীলৈ আমি যাম ইয়াত এটা বৰ ডাঙৰ এটা দুৰ্ভাগ্যজনক কথা এটা হৈছে মই দেখিছোঁ যে বোকা আৰু পানী আৰু লেতেৰা পানীৰে গোটেই এৰিয়াটো দুৰ্গন্ধময় হৈ পৰিছে বিভিন্ন জীৱ জন্তুও মৰিছিল গতিকে এইটোতো এটা ডাঙৰ কথা যে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আৰু সামৰিক বাহিনী আৰু CRPFৰ স্পেচিয়েল টাস্ক ফ'ৰ্চ আছে সেইবিলাক মানে আচলতে তেওঁলোকক মানে ফিল্ডত নমাব লাগিছিল নমোৱাহেঁতেন সোনকালে এই গোটেই এটা পৰিৱেশটো ভাল হ'লহেঁতেন পৰিষ্কাৰ হ'লহেঁতেন কিন্তু এই এখন চৰকাৰ হৈ তেওঁলোকে এইটো নাজানে নেকি তেওঁলোকেতো সেই কামটো কৰা নাই মই বিভিন্ন অঞ্চল ঘূৰি দেখিছোঁ যে মানুহে নিজে কষ্ট কৰি মানে বোকা মাটি বেয়া পানী ৰাস্তা ঘাট বা ঘৰ পৰিষ্কাৰ কৰিব লগা হৈছে ৰাম এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা গতিকে এতিয়াও সময় আছে চৰকাৰে এতিয়াও বেয়া অৱস্থাত আছে শিৱসাগৰ চহৰতো বিভিন্ন জেগাত মই দেখিছোঁ পানী জমা হৈ আছে আৰে এই পানীবোৰ উঠাবৰ কাৰণে আজিলৈকে ব্যৱস্থা কৰা নাই এই কি চৰকাৰ কি প্ৰশাসন ঠিক কাক লৈ চৰকাৰ গতিকে জনগণৰ প্ৰতি দায়বদ্ধ হয়নে নাই চৰকাৰ এই কথাটো স্পষ্ট হৈছে যে দায়বদ্ধ নহয় ওপৰে এখন প্ৰশাসন চলাই থাকিলে নহ'ব গতিকে কৰদাতা ৰাইজৰ প্ৰতি সন্মান জনাই চৰকাৰে শীঘ্ৰে সকলো কাৰ্যব্যৱস্থা লৈ ৰাইজক সম্পূৰ্ণৰূপে এই বান বিধ্বস্ত ৰাইজক সকাহ দিবৰ কাৰণে ব্যৱস্থা হাতত লওক এইটোৱে আমাৰ দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত